Dear students, আজিৰ ক্লাছত আমি ক্লাছ 6 অসমীয়াৰ লেসন নম্বৰ 5 মানে পোয়েমটো চাম। ইয়াৰ নামটো আছে ৰিমঝিম ৰিমঝিম বৰষুণ আহে। এই পোয়েমটো বহুত ধুনীয়া আছে, আমাৰ বৰষুণৰ ওপৰত আছে। ভালকে পঢ়িব। যেতিয়া পথাৰ থাকে ৰ'দত শুকাই, গছত সেউজী পাত থাকে দুখাই না, এটোপা দুটোপা কৰি বৰষুণ আহে, গছ লতা ঘানে বনে মিচিকি হাঁহে না, ৰিমঝিম বৰষুণ আহে। চ' এইবিলাক যে আছে নহয়, শুকাই খাই, এইবিলাকৰ ৰাইমিং ৱৰ্ডছ, ঠিক আছে। এনেকৈ পয়েমত গোটেইখিনি পঢ়ি চাব। এইটো লিখিছে আপোনাৰ নৱকান্ত বৰুৱা, ঠিক আছে। তেওঁৰ বিষয়ে ইয়াতে আপোনাৰ পৰিচয় দিয়া আছে। তাৰে পিছত আহি যাব আমাৰ কুৱেশ্যন আনচাৰ। প্ৰথমতে আমাৰ দিছে ৰ'দত গছত সেউজী পাতবোৰ কিদৰে থাকে। চ' এইটো আপোনাৰ কি হ'ব, দুখাই থাকে, মানে খৰটো হ'ব, ঠিক আছে। খৰটো এনেকৈ আপুনি গোল কৰি দিব, অ'কে। নেক্সট, কবিয়ে কবিতাটো কি গণিব নোৱাৰাৰ কথা কৈছে। সেইটো হ'ব পানীৰ টোপ। পানীৰ টোপটো আমি কেতিয়াও গণিব নোৱাৰোঁ। এতিয়া ক নম্বৰটো আপুনি গোল কৰি দিব, নহয়। তাৰপিছত এতিয়া আপোনাৰ শব্দ মিলাব দিছে। শব্দটো দুখাই মানে কি হয়, বেকা হৈ মূৰ তল কৰি, হা, বেকা হৈ যায় আৰু মূৰটো তলৰ ফালে থাকি যায়, সেইটো আমি দুখাই বুলি কওঁ, হা। তো সেউজীয়া পাতবোৰ সেনেকৈ দুখাই তল পৰিছিল, অ'কে। উশানটো কি হ'ব, ঠেং, হা। বাজলে মানে কি, বাহিৰলৈ, বায়ে মানে উপংগে, ঠিক আছে। এতিয়া তলত আমাৰ প্ৰশ্নবিলাক দিয়া আছে। কবিয়ে পথাৰ আৰু গছৰ সেউজীয়া পাতবোৰ ৰ'দত কেনেদৰে থাকে বুলি কৈছে। চ' দুখাই থাকে বুলি কৈছে, হয়নে। চ' কবিয়ে পথাৰবোৰ শুকাই আৰু সেউজীয়া পাতবোৰ ৰ'দত দুখাই থাকে বুলি কৈছে, ঠিক আছে। নেক্সট আপোনাৰ খ নম্বৰটো আছে। কবিয়ে পানীৰ টোপালবোৰ কিয় গণি শেষ কৰিব নোৱাৰে। বহুত হোৱাৰ বাবে, হা, বহুত হোৱাৰ বাবে গণি শেষ কৰিব নোৱাৰে বুলি কৈছে, অ'কে। নেক্সট আপোনাৰ গ নম্বৰটো আছে। কবিয়ে কি গীত শুনি ভাল পায়, হা। সেইটো হ'ব কবিয়ে বৰষুণৰ ৰিমঝিম গীতটো শুনি ভাল পায়, ঠিক আছে। ক খ গটো হ'ল। নেক্সট আপোনাৰ ঘ নম্বৰটো চাব। কবিতাটোত কোনে কোনে হাঁহে, উফন্দ পাতে আৰু চকু পানী টুকি বুলি কৈছে, হা। ত' এইটো আপোনাৰ কি হ'ব, কবিতাটোত গছ লতা ঘাঁহ বন বিজুলী হাঁহে ডাৱৰে উফাগু পাতে আৰু আকাশে চকু পানী টুকে বুলি কৈছে, ঠিক আছে। গতিকে ঘ নম্বৰটো হ'ল। নেক্সট ঙ নম্বৰটো চাব। কবিয়ে কাগজৰ নাও কেতিয়া আৰু ক'ত মেলি দিয়ে, হা। চ' কবিয়ে বৰষুণৰ আঁতৰিলে কাগজৰ নাও নিজৰাত মেলি দিয়ে বুলি কৈছে, অ'কে। নেক্সট প্ৰথম স্তৰটো চাবচোন। কবিয়ে কোনে ক'ত কি হৈ ভাঙে বুলি কৈছে, হা। চ' কবিয়ে জোনটিক নাৱৰ নিচিনা হৈ নীল আকাশত ভাঁহে বুলি কৈছে, অ'কে। নেক্সট আপোনাৰ কুৱেশ্যন নম্বৰ 4 নম্বৰটো ইয়াতে দিয়া আছে। ইয়াতে যি শব্দ দিয়া আছে সেইটো ইয়াতে ভৰাই দিছোঁ। কবিয়ে কি বতাই নাচি নাচি থকা পাতে বুলি কৈছে, এইটো পোৱালি, ঠিক আছে। এইটো দিয়া আছে, হা, পোৱালি। নেক্সট আছে কবিয়ে পানীটো কি কৰিব নোৱাৰো বুলি কৈছে, এইটো গণিব। তেওঁ কেতিয়াও পানীৰ টোপবিলাক কেতিয়াও গণিব নোৱাৰে, হা। কাৰ সেউজীয়া পাত দুখাই থাকে। চ' গছৰ পাতটো আপোনাৰ কি থাকে, দুখাই থাকে, মানে তলৰ ফালে মূৰটো তলৰ পিনে কৰি পেলাই আপোনাৰ উল্টা হৈ থাকে, নহয়। কবি ৰিমঝিম কি অহাৰ কথা কৈছে, বৰষুণৰ, অ'কে। নেক্সট আপোনাৰ ইয়াতে মই সেনেকৈ গৌৰৱ কৰি দিছোঁ, ঠিক আছে। নেক্সট 5 নম্বৰটো আছে আপোনাৰ বস্তুটো আপোনাৰ গদ্যৰ ওপৰত লিখিব দিছে। এটোপা দুটোপা কৰি বৰষুণ আহে, গছ লতা ঘাঁহ বনে মিচিকি হাঁহে। ইয়াৰে গদ্যৰ ৰূপটো এইটো দিয়া আছে, এইটো অলৰেডি দিয়া আছে। নেক্সট আছে ইমান পানীৰ টোপ নোৱাৰো গণিব, ভাল পাওঁ ৰিমঝিম গীতহে শুনিব। চ' এইটো কেনেকুৱা হ'ব, বৰষুণৰ টোপাল বহুত হয়, হা। বৰষুণৰ টোপাল গনা সহজ কথা নহয়, কিন্তু বৰষুণৰ টোপালবোৰ যেতিয়া মাটিত পৰে তেতিয়া তাৰ ৰিমঝিম গতিৰ সুৰ শুনিহে ভাল লাগে, হা, শুনিহে ভাল লাগে, অ'কে। ধুনীয়াকৈ লিখিব, অ'কে। নেক্সট আছে বৰষুণ আঁতৰিলে বাজলে ওলাও মেলি দিওঁ নিজৰাত কাগজৰ নাও। সেইটো কি হ'ব, বৰষুণ যেতিয়া শেষ হয় তেতিয়া কবি বাহিৰলৈ ওলাই আহে আৰু বৰষুণৰ পানীৰ নিজৰা উপচি পৰে যেতিয়া সেই পানীত কাগজৰ নাও সাজি উৰুৱাই দি আনন্দ কৰে, অ'কে। নেক্সট 6 নম্বৰটো যে আছে, মিলাব দিছে আপোনাৰ, যাক আমি কি বুলি কওঁ, অন্তধ্বনি, হা। অন্তধ্বনিটো আছে, মিলাব দিছে, যাক মানে ৰাইমিং ৱৰ্ডছ বুলি কওঁ। যেনেকৈ শুকাইটো কি হ'ব, খাই, আহেটো কি হ'ব, হাঁহে, গণিবটো শুনিব, বতাহেটো কি হ'ব, কথাহে, অকণি মানে গণি,
আৰু ওলাওটো নাও হ'ব। এইবিলাক চব কি বুলি কয় অন্ত্যধ্বনি, মানে কেনেকে সিহঁতৰ শব্দবিলাক মানে শুনাওঁতে একে যেন লাগে, হয়নে? সেইটো আপোনাৰ কবিতাৰ পৰা ওলোৱা হয় বস্তুটো হা। নেক্সট কবিতাটো মোৰ ভাৱ আৰু পুৱাৰো লিখিব দিছে, এইটো মই ইয়াতে দি দিছোঁ। খৰালি কালত বৰষুণ কমি যায় নহয়, আৰু তেতিয়া পথাৰবোৰ কি হয়, গছৰ সেউজীয়া পাতবোৰ শুকাই নিস্তেজ হৈ যায় হা, হৈ পৰে। কিন্তু বাৰিষা অহাৰ লগে লগে এইটো দুটো পানী কৰি বৰষুণ পানী পৰি চাৰিওফালে কি কৰেনো, চাৰিওফালে সেউজীয়া হৈ পৰে হা, চাৰিওফালে সেউজীয়া কৰে। খাল পুখুৰী আদি পানীৰে উপচি পৰে। বৰষুণৰ ৰিমঝিম শব্দৰ গতিৰ জোৰে লগে লগে পুৱাৰ পৰা হা, বতাহে নাচি নাচি যেন সদায় পাতেহি হা, আৰু কলা ডাৱৰে উফান্দ পাতি গোটেই আকাশটো চানি ধৰে, আৰু তাৰ মাজে মাজে যেন বিজুলী চমকি হাঁহিৰে মাৰে হা। গণিব নোৱাৰা অসংখ্য বৰষুণৰ টোপালে গোটেইখন ভৰি পৰে, আৰু বৰষুণ যেতিয়া আঁতৰি যায় তেতিয়া পানীৰ উপস্থিত থকা পৰা নিজৰাত হা কাগজৰ নাও আজি আনন্দ কৰো, আৰু নীল আকাশত আপোনাৰ জোন বায়ুটো নাৱৰ আকৃতিক লৈ টুৱে টুৱে নাচি থাকে, আৰু এনেকৈ ৰিমঝিম বৰষুণ পৰিলে কবি আনন্দ কৰে হা। নেক্সট আপোনাৰ ইয়াৰে 7 নম্বৰটো হ'ল, 8 নম্বৰটো চাওঁ। ইয়াতে বিপৰীতভাৱে লিখিব দিছে। কান্দেতো কি হ'ব নাকান্দে, ডুবেতো নুডুবে, আৰম্ভটো শেষ হ'ব, পাৰোতো নোৱাৰো হ'ব, জপাইতো মেলি, সোমাওতো নোসোমাও। অ'কে। নেক্সট আৰু বাক্য ৰচনা কৰিব দিছে। পথাৰখন পানীৰে ভৰি আছে হা। বৰষুণ পৰিলে গছ গছনিবোৰ সেউজীয়া হয়। ডাৱৰ, নীলা আকাশত ডাৱৰ থাকে। নিজৰাৰ পানী পৰিষ্কাৰ হয়। নাও, বৰষুণ দিলে আমি কাগজখন নাও সাজো। ঠিক আছে। এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো আছে, ইয়াতে চাওকচোন। ৰিমঝিম ইয়াতে বাৰে বাৰে আহিছে নে নাই, তাক আমি ধ্বনি বুলি ক'ম হা, যোনে বাৰে বাৰে উচ্চাৰিত হৈছে। ঠিক আছে, তাক আমি কি বুলি ক'ম, অনুপ্ৰাস অলংকাৰ বুলি ক'ম। চেম এতিয়া আমাৰ ইয়াতে ব চবতে আছে, বগাকৈ বগলী বহলাই বহিছে, ইয়াতে ব শব্দটো আহিছে, গতিকে আপোনাৰ ধ্বনিটো কোনটো হ'ব, ব হ'ব। চেম এতিয়া ইমান পানীৰ টোপ, এইটো গণিব, এইটো ব আছে, শুনিব ব, গতিকে ইয়াতেও ব হ'ব হা। আৰু ইয়াতে কি আছে, হেন শুনি যাম বন্ত না, আপনার ধাইলা মহাবলবন্ত, এতে বন্ত আছে বাৰে বাৰে, গতিকে বন্তটো হৈ যাব সেই ধ্বনি শব্দটো। ঠিক আছে। নেক্সট আপোনাৰ ইয়াতে বিশেষ্য বিশেষণ দিছে। ঘৰটো কি হ'ব, ঘৰুৱা, সেয়ে বাক্য ৰচনা কৰি দিছে। সাৰটো কি হ'ব, সাৰুৱা, মাটিত খেতি ভাল হয় হা। নিথৰুৱা, মাক দেউতাক ঢুকালত সিহঁত নিথৰুৱা হ'ল হা, ঠিক আছে। ভাগৰুৱা হ'ব না বিশেষণটো, বেছি পৰিশ্ৰম কৰিলে ভাগৰুৱা ভাৱ আহে। জাবৰটো কি হ'ব, জাবৰুৱা, ঠাইখন জাবৰেৰে ভৰি জাবৰুৱা হৈ পৰিছে। ঠিক আছে, ধুনীয়াকে লিখিব, এইবিলাক বাক্য ৰচনা কৰা আছে। নেক্সট এতিয়া বসন্ত বুলি ইয়াতে এটা কবিতাও দিছে। চেম ইয়াতে শব্দকেইটা মানে ব্যৱহাৰ কৰি পেলাই আপোনালোকক এটা কবিতা লিখিবলৈ দিছে, আপোনালোকে এইটো নিজে কৰিব। ঠিক আছে। ইয়াতে আপোনাৰ এটা প্ৰশ্ন আছে 13 নম্বৰটো, ওপৰৰ আপোনাৰ কবিতা কেইটা থাকি উল্লেখ থকা চৰাই আৰু ফুলৰ নামবোৰ লিখিব দিছে। ত' ইয়াতে আপোনাৰ যিটো কবিতা আছে, ইয়াতে ফুলৰ নাম আৰু চৰাইৰ নাম আছে। চৰাইৰ নাম হৈছে কেতেকী, কুলি, মৌ মতলীয়া, চৰাই হালধীয়া। ফুলৰ নাম আছে কেতেকী, মালতী, ঠিক আছে, ইহঁতী, বকুল নহয়, মদাৰ, জ্যোতি, পদুম, কৰবী, চাম্পা। ঠিক আছে, এইকেইটা হৈছে ফুলৰ নাম। ঠিকে আছে, ধুনীয়াকে লিখিব দেই আপোনালোকে। নেক্সট ইয়াতে 15 নম্বৰটো যে কুৱেশ্যনটো আছে, ইয়াতে আপোনাৰ কেইটামান শাৰী লিখিব দিছে। আপোনাৰ যোনটো মানে বতৰৰ কাৰণে, বৰষুণৰ বতৰত আপুনি ভাল পায় যোনটো কাম কৰি পেলাই হা। চ' বৰষুণৰ বতৰত মই ইয়াতে দি দিছোঁ 4টা শাৰী মই দি দিছোঁ। মই যে বৰষুণৰ বতৰত মই নাও সাজি ভাল পাওঁ, বৰষুণৰ বতৰত বন্ধ কোঠালীত পঢ়িবলৈ লওঁ হা, বৰষুণৰ বতৰত আপোনাৰ ভজা বস্তু খাই ভাল পাওঁ, আৰু বৰষুণৰ বতৰত শুই ভাল পাওঁ। এই 4টা পইণ্টছ মই মানে নিজেই ভাল পাওঁ, গতিকে আপোনালোকৰ কাৰণে সেনেকৈ মই দি দিছোঁ হা। নেক্সট আপোনাৰ 16 নম্বৰ কুৱেশ্যনটো যে আছে, এইটো দিছে ধুমুহা বৰষুণ আহিলে তুমি কি কৰা হা। চ' ধুমুহা বৰষুণ আহিলে মই দুৱাৰ খিৰিকী বন্ধ কৰি থওঁ, খিৰিকীৰে বাহিৰৰ ধুমুহা তাণ্ডৱ চাওঁ, আৰু বিজুলীৰ সংযোগ বিচ্ছিন্ন কৰি দিওঁ হা। নেক্সট আপোনাৰ 6 নম্বৰটো আছে, শিল বৰষুণ পৰিলে তোমাৰ কেনে লাগে। চ' শিল বৰষুণ পৰিলে মোৰ বৰ ফূৰ্তি লাগে। বাৰাণ্ডালৈ আপোনাৰ চিটিকি অহা বৰফৰ শিলবোৰ হাতেৰে
চুই চাওঁ, মানে চুই পেলাই চাওঁ এতিয়া শিল বৰষুণবিলাক আহে হা। নেক্সট আছে ক খৰটো হ'ল গড়টো চাওঁ। বৰষুণ দিলে তোমাৰ চোপাশৰ কি পৰিৱৰ্তন চকুত পৰে? চ' বৰষুণ দিলে গছ গছনি কাষত থকা ঘৰবোৰত পানী পৰে হা। গছ গছনিবোৰ পৰিষ্কাৰ হয় আৰু ঘৰৰ ছাল বা টিন বা আপোনাৰ পকা বেৰবোৰ পৰিষ্কাৰ হয়, ৰাস্তাত পানী জমা হয় আৰু বাটত থকা মানুহবোৰ তিতে। অ'কে, এইবিলাক বস্তু আপোনাৰ পৰিৱৰ্তন আমাৰ চকুত পৰে যেতিয়া বৰষুণ দিয়ে। অ'কে, চ' ইয়াৰ তলত আপোনাৰ প্ৰকল্পটো আছে, এই প্ৰকল্পটো আপোনালোকে নিজেই কৰিব, ঠিক আছে। আৰু এইটো মোৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন আছিল নহয়। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে লাইক বাটন প্ৰেছ কৰিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই আমাৰ চেনেলটো এতিয়ালৈকে প্লিজ ছাবস্ক্ৰাইব মাই এক্সাম চেনেল। থেংকছ ফৰ ৱাচিং। জয় হিন্দ।